গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম আৰু লগতে কৈ দিওঁ হেপী ছানডে। আজি দিনটো পূৰা মস্তি কৰিব লাগে, খাব লাগে, ফুৰিব লাগে। আলহী ঘৰলৈ আহিলে ভাল লাগে ন, অকণমান গেডাৰিং হৈ থাকিলে ভাল লাগে। এতিয়া মই আৰিয়া জলপান লৈ আহিছোঁ, জলপানটো খুৱাই লওঁ, তাৰপিছত কথা পাতি আছোঁ। আমি এতিয়া ব্ৰেকফাষ্ট কৰিম, আৰিয়াও আমাৰ লগত আৰু হয় নাই? ব্ৰেকফাষ্ট কৰিবানে? কি এইটো কি কথা আকৌ? ব্ৰেকফাষ্ট কৰিব লাগিব। স্পেচিয়েল এয়া ৰুটি, অমলেট। এইটো আমাৰ ফুলদানিটো উৎপাত, সেয়া উৎপাত। কি খাব লাগে? মই দিম নহয়। এইটো লোৱা, কাটো পেলাই লোৱা, কাটো পেলাই লোৱা, কাটো পেলাই লোৱা। খোৱা আকৌ অকণমান। কাটো পেলাই লোৱা। কেতিয়াও বস্তু থাকোঁতে বস্তু নাখায়, বস্তুটো উলিয়াইহে ল'ব। দেউতাক দি দিয়া, দেউতাকক দি দিছে। লোৱা। পেলাই দিছে দেউতাই। ইমান কথা কয় হা? আইতা কি? কাপোৰ ভৰাইছে। এতিয়া এইবোৰ ঠিক কৰি লওঁ। ৰুমটো ঠিক কৰি ল'লোঁ। যিমানে যি নহওক ৰুমটো ঠিক কৰাৰ পিছতহে কিন্তু ভাল লাগে আৰু পৰিষ্কাৰ পৰিচ্ছন্ন লাগে। এতিয়া এইজনক পৰিষ্কাৰ কৰি দিম। ছানডে একদম পূৰা ৰাগৰিম, আজি পূৰা ৰগৰিম। এইফালে ৰগৰিম একদম। বাপেক জীয়েকক পূৰা আজি চাফা কৰিম ছানডে। খোৱা জোৰে নাই। হ'ব নেকি? পূৰা ফেটি লোৱা। এইফালে কালাৰ কৰি দিছোঁ। কেনেকুৱা এক্সপাৰ্ট মানুহে কৰা আগতে লাগিছে বাৰু। আমি চব বহি আছোঁ তোমাৰ ওচৰতে। লাইটটো দি দিবা। জেঠাই ইমান ধুনু কাটি দিছে, আকৌ তোমাকো কাটি দিবা দেই। তোমাক ক্লিপটোতে মাৰি দিয়া। এতিয়া ক্লিপ মাৰি দিয়া। আইতাক মই ক্লিপ মাৰি দিয়া। এইফালে চোৱা মা, তুমি আইনালৈ চোৱা। আইতা আইনালৈ চাই আছিলে নহয়। তেনেকৈ চাই থাকা দেই। এই চব মাৰি দিব, দুইটা মাৰি দিব একদম। নাথাকে। আগফালে চোৱা, মোলৈ চাই থাকা। গ্লাছত আগলৈ চোৱা মা, ফ্ৰণ্টলৈ, ওপৰলৈ এনেকে দিয়া, চিধা কৰি দিবা দেই। চিধা কৰি দিবা দেই মা, চিধা কৰি দিবা দেই, নুঘূৰিবা। চুলি কাটি দিয়া হ'ল আজি। আইতাকক চুলি কটা দেখি তাইও কাটোং বুলি ক'লে, কাটি দিয়া হ'ল আৰু সেইফালে মিলাই দিয়া হ'ল। গুডু গুডু চাওঁ বৰ কিউট লাগিছে। এতিয়া আমি ক'লৈ যাওঁ গম পাইছেনে? বিহগুৰিলৈ যাওঁ, মাহঁতৰ গাঁওখনলৈ। তাত মঞ্জিলদাৰ ল'ৰাটো মেট্ৰিকৰ ৰিজাল্ট দিছিলে যে, আজি বোলে মানুহখিনিক ভাত এসাঁজ খুৱাব, তাকে নিমন্ত্ৰণ দিছে, তালৈকে যাওঁ। পিছে আজি আমাৰ আলহীও আহিব। 11টা বজাত অহাৰ কথা আছিলে, 11টা বজাত নাপালেহি। 4টা বজাত পাব বুলি ক'লে, 4টা বজাতো নাপায়হি, 5টা বজাত পাবহি তিনিচুকীয়াৰ পৰা। সেইটো কাৰণে আমি গৈ পিনে তাৰ পৰা আহোঁগৈ। আমাৰ আৰিয়া মানুহ ওলাই ৰেডি, মাও ওলাই আছে, মানুহজনো ওলাই আছে। খবৰটো কৰি আহোঁগৈ। যাম কৈ আছিলোঁ, যাবই পৰা নাছিলোঁ। আজি গৈ আহোঁগৈ। আমি এটা একদম নাতিনীয়েকৰ একদম পাৰ্টি দিছে যে, ইয়ালৈ আহিলে ফৰফৰাই থাকে। কি দিছে তেনেহ'লে? এইফালে দেউতাক পৰিৱেশটোৱে দেখাই দিছোঁ দেই।
দুটাৰ পৰা ভাবো সেইকাৰণে আজি ভাত খাবলৈ আনিছো আমাক এই কথা পেহীয়েকে পূৰা বিতৰণ দি আছে ধুনীয়াকৈ এইফালে বনাই আছে মানুহ কিমান আহিলে কেইটা বজাৰ পৰা খাইছে মানুহে এতিয়ালৈকে জানো 24টাকৈ কেইবেজ খালে 2 বেজমান 3 বেজমান খালে নেকি কেইটা বজাৰ পৰা খাইছে এই হৈছে এটামানৰ পৰাই খুৱাই আছে এই আমাৰ মাহঁতক পিম্পি মামাহঁতক খাই বৈ আহি গ'লোঁ এতিয়া অকণমান বাগৰি লওঁ এতিয়া টাইম হৈছে 4টা 5:30মান বজাত আলহী আহি পাবহি বোলে তেতিয়ালৈকে হেৰিয়াক অকণমান শুৱাই লওঁ নিজে অকণমান শুই লওঁ গা চা ধুই ৰেডি হৈ আছোঁ আলহী আহিব যে এনেকুৱা লাগে ন আলহী নহয় যেন পূৰা আমাক চেক কৰিব লাগিব আমি চাফাকৈ আছোঁ নে লেতেৰাকৈ আছোঁ চব ওলাই মেলি ৰেডি আৰু আজি টোপনিটো ত্যাগ দিছোঁ আৰু এতিয়া 5:25 হৈছে পোৱালিও গা মানে নুশুলে উঠাই মেলি কাপোৰ চাপোৰ পিন্ধাই ৰেডি কৰি দিলোঁ আলহী আহিব দিয়া ধুনীয়াকৈ মাতিবা দেই ধুনীয়াকৈ মাতিবা ৰেডি হৈ আছোঁ আৰু আলহীবোৰক দেখাব নোৱাৰিম তথাপিও আলহী গ'ল এতিয়া আৰিয়াক জলপানটো খুৱাই লওঁ থাকিবলৈ কৈছিলোঁ নাথাকে বোলে তেওঁলোকৰ ফ্লেট আছে গুৱাহাটীত তাতে থাকিবগৈ গ'লগৈ আৰু এতিয়া আৰিয়া উঠি গ'ল মাম অকণমান খোৱালোঁ এতিয়া শুব আৰু আজি দিনটো ফুৰি থাকিলোঁ ইভিনিং টাইমত নুশুলোঁ যে ফুৰিবও লাগে শুবলৈও লাগে আমাৰ মানে শান্তি নাই জীৱনটোত মানে এনেকুৱা হৈছে এই মানুহৰ যে কি বেমাৰবোৰ হয় ন মই আজি ভৰিটো আকৌ টানি টানি ধৰিছে বেছি আজিকালি মানে খোজকাঢ়িব নোৱাৰোঁ আগতে মানে মই ইমানেই খোজকাঢ়োঁ সেইকাৰণে মোৰ পেটত চৰ্বি নাছিলে আজিকালি মানে চব গাড়ীতে অহা যোৱা অকণমান টাইম খোজকাঢ়িলে এতিয়া মানে মোৰ ভৰিবোৰ নাৰ্ভৰ প্ৰব্লেম হৈছে চাগে আৰু পিছবেলা টাইমত নুশুলোঁ যে চকুৰো মানে একদম জাপ মাৰি আহিছে জাপ মাৰি মানে অথনি পুৰা নিচিনা লাগিছিলে এতিয়া নাই লগা বাৰু দেই উপায় নাই আৰু আজি ছানডে দিনটো এনেকেই গ'লগৈ ফুৰিবও মন যায় কাৰোবাৰ লগত অলপ কথা পাতিবও মন যায় ন মনে মিলা মানুহবোৰ আহিলে কিন্তু বৰ ভাল লাগে ন দুটামান হাঁহি বৰ চিৰিয়াছ মানুহৰ লগত মই কথা পাতি ভাল নাপাওঁ অকণমান হাঁহি ফূৰ্তিকৈ থাকি মই বৰ ভাল পাওঁ ডাঙৰ মানুহৰ লগত বেছিকৈ কথা পাতিবলৈ সেনেকৈও ভাল নালাগে ন আচলতে মই যেনেকুৱা হয় মানে মই তেনেকৈ থাকিয়ে ভাল পাওঁ একচুৱেলি তেনেকুৱা মানুহ যদি পাই যাওঁ আৰু ক'বই নালাগে আৰু গাখীৰতে মহৰ খুটি মানে তেনেকুৱা নিচিনা লাগে এয়া সদায় এনেকৈয়ে থাকিব বিচাৰোঁ ক'তনো সদায় এনেকৈ যাব ন কেতিয়াবা দুখ আহিব সুখ আহিব মই চব নেওচিব পাৰোঁ মাত্ৰ মোৰ ছোৱালীজনী মোৰ মানুহজন মোৰ ঘৰৰ মানুহখিনি বেমাৰ আজাৰ নিদিয়ক তেওঁলোক হাঁহি থাকিলে মোৰ লাগিলে যি প্ৰব্লেম হওক মই চব জয়ী কৰিব পাৰিম ইমানখিনি মানে আছে আৰু পাৱাৰ আৰুনো কি ক'ম আৰু আজি যিটো ল'ৰাৰ খানা খাবলৈ গৈছিলোঁ মই বিয়া হোৱাৰ পৰা মানে মোৰ মানুহজনক কওঁ তাৰ ফিউচাৰটো বহুত ব্ৰাইট সি বহুত ভাল মানুহ হ'ব আৰু মানে কয় ন কিছুমান মানুহক দেখিলে কিছুমান ল'ৰা ছোৱালী দেখিলে চাবচোন ভাল মানুহ হ'ব গতে আৰু মোৰ মনে প্ৰাণে কৈছোঁ সি বহুত ভাল মানুহ হওক আৰু মৰম দিছোঁ আশীৰ্বাদ দিব পৰা হোৱা নাই তথাপিও ডাঙৰ যেতিয়া আশীৰ্বাদো দিছোঁ এনেকৈ ভাল ৰিজাল্ট কৰিলে ভাল লাগে ন আমাৰ ল'ৰা ছোৱালীও শিকিব পিছলৈ এয়া অয়ন দাদাই এনেকৈ পাছ কৰিছে আমিও কৰিব লাগিব আমি তাতকৈও ভাল কৰিব লাগিব হয়নে নহয় ক'ব পাৰিম অয়ন দাদাই এনেকৈ পঢ়িছিলে এনেকৈ পাছ কৰিছিলে এক্সাম্পল এটা আৰু চবৰে ভাল হওক মাক দেউতাকে ল'ৰা ছোৱালী পঢ়ে বুলিয়ে ভাবে মাক দেউতাকে কষ্ট কৰি পইচা দিয়ে ল'ৰা ছোৱালী বুজি পাব লাগিব আমি বুজি পাইছিলোঁ নাপাইছিলোঁ সেইকাৰণে এতিয়া এনেকৈ আছোঁ বুলি কৈছোঁ আৰু ঠিক আছে তেনে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট